নমস্কাৰ বন্ধুসকল, আছামিজ এভৰিথিং ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি দ্বিতীয় মেৰিট লিষ্ট প্ৰকাশ পাব বা মই ভিডিঅ'টো অহালৈকে পাইছে। এতিয়া কথাটো হ'ল, আপোনালোকে মেৰিট লিষ্ট প্ৰকাশ পোৱাৰ পাছত কি কৰিব লাগিব, কি ষ্টেপ ল'ব লাগিব, খুব সাৱধানে কিছুমান কাম কৰিব লাগিব। এইখিনিৰ ওপৰত এটা ভিডিঅ' বনাই দিছোঁ। ডেছক্ৰিপশ্যনত দিয়া লিংকটোত ক্লিক কৰিলে আপোনালোকে এনেকুৱা এটা পেজ পাব। তাত আপোনালোকে ৰেজিষ্টাৰ্ড ইমেইল আৰু আপোনালোকৰ পাছৱৰ্ড যিটো এপ্লাই কৰোঁতে দিছিলে, তাৰপিছত কেপচা ভেৰিফিকেশ্যনটো ভৰাই আপোনালোকে লগ ইন কৰিব লাগিব। লগ ইন কৰি দিয়াৰ লগে লগে আপোনালোকৰ যিটো এপ্লিকেশ্যন ৱেব পেজ অৰ্থাৎ ডেছবৰ্ড, সেই ডেছবৰ্ডটো আপোনালোকৰ সন্মুখত খোল খাই যাব আৰু আপোনালোকৰ তাত নাম আৰু ডিটেইলছ, আপোনালোকৰ এপ্লিকেশ্যন নাম্বাৰ সকলোবিলাক তাতে ওলাব। এনেদৰে আপোনালোকৰ নামটো ওলাব, এপ্লিকেশ্যন নাম্বাৰ, ডিটেইলছটো ওলাব আৰু ছাইডতে আপোনাৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো ওলাব। আপোনালোকে তাৰপিছত আপোনালোকে ক্লিক হিয়াৰ টু ভিউ চিট এলটমেণ্ট। যদি আপোনালোকৰ নাম আহে মেৰিট লিষ্টত, ছেকেণ্ড মেৰিট লিষ্টত যদি নাম আহে, তেতিয়া এনেদৰে ওলাব ক্লিক হিয়াৰ টু ভিউ চিট এল'কেশ্যন। ইয়াত আপোনালোকে ক্লিক কৰিব লাগিব। এইটোৱে, আৰু যিসকলৰ এইটো অহা নাই সেইসকলৰ নাম ছেকেণ্ড মেৰিট লিষ্টত অহা নাই। বুজি পাইছে নহয়? সেইসকলৰ নাম থাৰ্ড মেৰিট লিষ্টত, ফ'ৰ্থ মেৰিট লিষ্টত আহিব পাৰে, কিন্তু ছেকেণ্ড মেৰিট লিষ্টত অহা নাই। ইয়াত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ চিট এল'কেশ্যনটো ওলাই যাব। কোন কলেজত ছিট পাইছে, কোন ডিপাৰ্টমেণ্টত ছিট পাইছে, এই সকলোবিলাক ইয়াত ক্লিক কৰি দিয়াৰ লগে লগে আহি যাব। এনেদৰে আহি যাব, দেখিছে নহয়? প্ৰথমতে কলেজ বা ডিপাৰ্টমেণ্টৰ নাম, প্ৰগ্ৰেম, ৰেফাৰেঞ্চ নাম্বাৰ, ফৰ্ম নাম্বাৰ, এইখিনি একেলগে থাকিব। চইচ কেই নম্বৰ চইচ ফিল কৰি দিয়াৰ কাৰণে আপোনালোকে পাইছিলে, কেই নম্বৰ চইচত আপোনালোকে এই ডিপাৰ্টমেণ্টটো ৰাখিছিলে, এই কলেজখন ৰাখিছিলে, সেইটো ওলাই যাব ইয়াত। তাৰপাছত আপোনালোকে ছাইডলৈ গৈ থাকিব, ছাইডলৈ এডাল টানি লৈ যাব বা মোবাইলত হ'লে স্ক্ৰল কৰি দিব। এতিয়া ইয়াত দুটা ওলাব, এক্সেপ্ট এল'কেশ্যন, ৰিজেক্ট এল'কেশ্যন। যদি আপোনালোকে পোৱা ছিটটো আপোনালোকে ল'ম বুলি হৈছে, তেতিয়াহ'লে এক্সেপ্ট কৰিব লাগিব। যদি আপোনালোকে ল'ম বুলি ভবা নাই, নেক্সট যিটো মেৰিট লিষ্ট তাৰ কাৰণে আপোনালোকে যাব বিচাৰিছে, তেতিয়া আপোনালোকে ৰিজেক্ট কৰিব লাগিব। এই দুটা অপশ্যনৰ ভিতৰত যিকোনো এটা আপোনালোকে কৰিবই লাগিব। আপোনালোকে যদি ভাবিছে যে মই যিটো ডিপাৰ্টমেণ্ট বিচাৰিছিলোঁ সেইটো পোৱা নাই, মই চইচটো এনেই দি থৈছিলোঁ, পাই গ'লোঁ, কিন্তু মই নেক্সট টাইম এখন থাৰ্ড মেৰিট লিষ্টৰ কাৰণে মই ৱেইট কৰিব বিচাৰিছোঁ, তেতিয়া আপোনালোকে ৰিজেক্ট এল'কেশ্যনত, গতিকে আপোনালোকে যদি একচেপ্ট কৰিব বিচাৰিছে, একচেপ্ট এল'কেশ্যনত আপোনালোকে ক্লিক কৰি দিব। খুব সাৱধানে কৰিব, যাতে ৰিজেক্ট এল'কেশ্যনত আপোনালোকে ক্লিক কৰিব নালাগে। একচেপ্ট এল'কেশ্যনত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে এনেদৰে আহিব, একচেপ্ট এল'কেশ্যন কনচেণ্ট ডিক্লেৰেশ্যন। দেখিছে নহয়? ইয়াত ৰেফাৰেঞ্চ নাম্বাৰ, ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ, ফৰ্ম নাম্বাৰ, চইচ নাম্বাৰ, কোন ডিপাৰ্টমেণ্টত পাইছে সেইটো পাব। তাৰপিছত আপোনালোকে চাৰিটা বক্স থাকিব, এইকেইটা বক্সত আপোনালোকে ক্লিক কৰিব লাগিব। এই অপশ্যনকেইটাত আপোনালোকে ক্লিক নকৰাকৈ আপোনালোকে ছাবমিট কৰিব নোৱাৰিব। এই অপশ্যনকেইটা আপোনালোকে ভালদৰে পঢ়ি ল'ব। ইয়াত ৰেগিং সম্বন্ধীয় কিছুমান কথা আছে। আপোনালোকে যে ফ'ৰ্জ ডকুমেণ্ট ইয়াত আপলোড কৰা নাই, সেই বিষয়ে কথা লিখা আছে। আৰু আপোনালোকে যিখিনি পলিটেকনিকৰ ৰুল ৰেগুলেশ্যন, সেইখিনি আপোনালোকে ভায়লেট নকৰোঁ বুলি ইয়াত ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পিছত আপোনালোকে ছাবমিট কৰি দিব। ছাবমিট কৰি দিয়াৰ লগে লগে ওপৰত এনেদৰে আহি যাব, ইউ হেভ একচেপ্ট প্ৰভিজনেল এলটমেণ্ট। এইটো এলটমেণ্ট প্ৰভিজনেল হিচাপে থাকি যাব, কিয়নো যেতিয়া আপোনালোকে কলেজত গৈ ডকুমেণ্ট ভেৰিফিকেশ্যন কৰি ফিজ জমা নিদিয়ে, তেতিয়ালৈকে আপোনালোকৰ ছিটটো আপোনাৰ হৈ নাযায়। যেতিয়া আপোনালোকে কলেজত গৈ সকলো ডকুমেণ্ট লৈ যাব লাগিব, অৰিজিনেল ডকুমেণ্ট লৈ যাব লাগিব, তাৰপিছত আপোনালোকে পে'মেণ্ট কৰিব লাগিব, পে'মেণ্টৰ ৰিচিপ্টটো আপোনালোকে জমা দিব লাগিব। তাৰ আগলৈকে ইয়াত আণ্ডাৰ ৰিভিউৱেড কলেজ হিচাপে ওলাই থাকিব। তাৰপিছত ইয়াত আপোনালোকৰ আপগ্ৰেড কৰিবলৈ অপশ্যন আহিব, কলেজ আপগ্ৰেড কৰিবলৈ অপশ্যন আহিব, ডিপাৰ্টমেণ্ট আপগ্ৰেড কৰিবলৈ অপশ্যন আহিব, প্ৰিণ্ট শ্লিপ আহিব, যিটো আপোনালোকৰ পে'মেণ্ট শ্লিপ সেইটো প্ৰিণ্ট কৰিবলৈ আহিব। এতিয়া ডকুমেণ্ট কি লৈ যাব কলেজলৈ যোৱাৰ আগত আপোনালোকে ডকুমেণ্ট লৈ যাব লাগিব, SSLC সকলো ডকুমেণ্ট লৈ যাব লাগিব, ইনকম চাৰ্টিফিকেট লৈ যাব লাগিব, আপোনালোকৰ যদি কাষ্ট চাৰ্টিফিকেট আছে লৈ যাব লাগিব, EWS যদি আছিলে EWS লৈ যাব লাগিব, ফটোগ্ৰাফ 5টা ফটোগ্ৰাফ লৈ যাব লাগিব আপোনালোকে। তাৰপিছত আপোনালোকে পে'মেণ্ট কৰিব লাগিব, পে'মেণ্টৰ শ্লিপ দুটা কৰিব লাগিব, এটা আপোনালোকৰ ৰাখিব লাগিব, এটা কলেজত জমা দিব লাগিব। এইখিনি তাৰপিছত এটা এফিডেভিট দিব লাগিব, এণ্টি ৰেগিঙৰ এটা এফিডেভিট আপোনালোকে জমা দিব লাগিব কলেজত। এইখিনি ডকুমেণ্ট আপোনালোকে কলেজত জমা দিব লাগিব। জমা দিয়াৰ পাছত আপোনালোকৰ ছিটটো আপোনাৰ নামত বুক হৈ যাব। আপুনি যেতিয়া ক্লাছ হয় তেতিয়া কলেজলৈ যাব পাৰিব। এতিয়া কথাটো হৈছে, এফিডেভিটটো সেইদিনা নিদিলেও হয়, পিছতো আপোনালোকে বনাই দিব পাৰে, ক্লাছ হোৱাৰ আগে আগে দিব লাগিব, কিন্তু এইটো দিয়াটো অতি জৰুৰী। এতিয়া তাৰপাছত আপোনালোকে
ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে কি ডেট দিছে ছেকেণ্ড কাউন্সিলিঙৰ যিখিনি ছিট পাইছে তেওঁলোকৰ কাৰণে 29ৰ পৰা 31 জুলাইলৈকে তেওঁলোকে যি নেচেচাৰী ডকুমেণ্ট যদি আপলোড কৰিব লাগিছে আপলোড কৰিব লাগিব আপোনালোকে ছিটটো একচেপ্ট কৰিব লাগিব তাৰপিছত 30 জুলাইৰ পৰা 3 আগষ্টলৈকে আপোনালোকক সময় দিছে ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে 3 আগষ্টৰ পাছত আপোনালোক যদি কলেজলৈ যায় তেতিয়া আপোনালোকৰ কোনো কামত নাহে গতিকে আপোনালোকে আজি মেৰিট লিষ্ট ওলাইছে আজি আপোনালোকে একচেপ্ট কৰক একচেপ্ট কৰি আপোনালোকে কাইলৈকে কলেজলৈ যাওক কলেজলৈ গৈ আপোনালোকে ডকুমেণ্টখিনি আপডেট কৰক কিয়নো বহুত ল'ৰা ছোৱালী হ'ব পাৰে ভিৰ হ'ব পাৰে সেইকাৰণে আপোনালোকৰ প্ৰব্লেম হৈ যাব পাৰে সেয়ে আপোনালোকে অতি সোনকালে গৈ কলেজত আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন কৰি আপোনালোকে এডমিশ্যনটো লৈ থৈ আহক গতিকে আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পালে ভিডিঅ'টো লাইক কৰি দিব শ্বেয়াৰ কৰি দিব আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব ইয়াৰ পাছতে থাৰ্ড মেৰিট লিষ্ট আহিব থাৰ্ড মেৰিট লিষ্টৰ মই এটা ভিডিঅ' বনাই লৈ আহিম আপোনালোকক কেতিয়া আহিব থাৰ্ড মেৰিট লিষ্ট 14 আগষ্টত এতিয়া নাহে এতিয়া আপোনালোকক এইখিনি কাম কৰিব দিছে 3 আগষ্টত 14 আগষ্টত থাৰ্ড মেৰিট লিষ্টৰ অনলাইন কাউন্সিলিং আৰম্ভ হ'ব গতিকে আজিলৈ বাই বাই পুনৰ লগ পাম ধন্যবাদ